ফলোইং যিসকল ছাত্ৰীয়ে ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড নাইবা থাৰ্ড ৰাউণ্ডত এলটমেণ্ট পোৱা নাই তো তেওঁলোকে স্পটৰ কাৰণে প্ৰিপাৰেশ্যন লৈ আছে ইয়াৰ উপৰিও যিসকল ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ডত নাম থাৰ্ড ৰাউণ্ডত নাম আহিলেও হয়তো নিজৰ কোনো পচন্দ অনুযায়ী কলেজ ব্ৰাঞ্চ পোৱা নাই তেওঁলোকে স্পটৰ জৰিয়তে এডমিশ্যন ল'ব বিচাৰিছে তো এই সকলো ধৰণৰ ছাত্ৰীৰ কাৰণে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব বহুতেই সুধি আছে যে স্পট এডমিশ্যন কেতিয়া হ'ব ডেটটো কেতিয়া হয় তো আপোনালোকক মই জনাম সম্ভাৱ্য এটা ধাৰণা দিবলৈ চেষ্টা কৰিম যে আপোনালোকে কোন সময়ৰ ভিতৰতে যিটো এডমিশ্যন হ'ব স্পট সেইটো আপোনালোকে কেতিয়া হ'ব ইয়াৰ লগে জনাম যে নোটিছটো কেতিয়া আহিব সেইখিনি আপোনাৰ সম্ভাৱ্য এটা ধাৰণা পাব এইটো ভিডিঅ'ত তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব যাতে পৰৱৰ্তী যিবিলাক ভিডিঅ' নটিফিকেশ্যন আহিব সেইবিলাক যাতে আপোনালোকে পাই থাকে যিবিলাক নোটিছ আহিব যিবিলাক জাননী আহিব সেইবিলাক যাতে আপোনালোকে নিয়মীয়াকৈ আপোনালোকে যাতে পাই থাকে তো ইয়াতে চাওক আপোনালোকে স্পট এডমিশ্যনটো কেতিয়া হ'ব ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ড ইতিমধ্যে হৈ গ'ল থাৰ্ড ৰাউণ্ডটো কমপ্লিট হোৱা নাই কমপ্লিট হৈ যাব আপোনালোকে ইয়াতে চাব পাৰিব যে 30 জুলাই তাৰিখত কিন্তু এইটো কমপ্লিট হৈ যাব অৰ্থাৎ 30 জুলাইৰ ভিতৰতে ছাত্ৰীসকলে ফিজিকেলি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব যদি নকৰে তেনেহ'লে কিন্তু চিটটো কেঞ্চেল হৈ যাব তো ইয়াৰ পিছতে চাওক ইয়াতে কি কথা কোৱা হৈছে যে আপোনালোকে যদি এইটো চাই যে গোটেইখিনি হৈ যোৱাৰ পিছতে 6 আগষ্টৰ গোটেইখিনি হৈ যোৱাৰ পিছতে তাৰপিছতে 8 আগষ্টত কি হ'ব যে ডিটিউলৈ ছাবমিট কৰিব ৰেছপেক্টিভ কলেজবিলাকে কি কৰিব যে ভেকেঞ্চি সম্পৰ্কে তেওঁলোকে ৰিপৰ্টটো পঠিয়াই দিব এইটো ছাত্ৰীসকলে লাভ কৰিব কেতিয়া লাভ কৰিব এতিয়াতে লিখা আছে 9 আগষ্টত কিন্তু আগতে উল্লেখ কৰিছিল যে ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ড কিন্তু লিষ্টটো ছাত্ৰীসকলে চাব পৰা নাই অনলাইনত পাব্লিছ কৰা নাই এতিয়া অফলাইন কৰিছে নাই সেইটো কনফাৰ্ম নহয় চিয়'ৰ নহয় কিন্তু অনলাইনত প্ৰকাশ কৰা নাই ইয়াতে যিমান সম্ভৱ এইটো কিন্তু প্ৰকাশ কৰিব কাৰণ ইয়াতে ছাত্ৰীৰ লগত জড়িত হৈ আছে স্পটৰ লগত তো আপোনালোকে 9 তাৰিখত হয়তো ভেকেঞ্চি লিষ্টটো চাব পাৰিব তাৰ পিছতে কিন্তু কি হ'ব স্পট যিটো এডমিশ্যন সেইটো কিন্তু আৰম্ভ হৈ যাব অৰ্থাৎ 10 নাইবা 11 নাইবা 12 অৰ্থাৎ এই 12 তাৰিখৰ ভিতৰতে কিন্তু স্পট এডমিশ্যনটো আৰম্ভ হৈ যাব আৰু যি এই নোটিছটো আহিব স্পট এডমিশ্যনৰ কোন কলেজত কোন দিনা হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব লাগিব ৰেষ্টাৰ্ট কৰা কেণ্ডিডেটসকলে অৰ্থাৎ অনলাইন এপ্লাই যিসকলে কৰিছে ইতিমধ্যে তেওঁলোকৰ কাৰণে কোনদিনা হ'ব আৰু এপ্লাই নকৰাসকলে কোনদিনা কৰিব লাগিব কি ডকুমেণ্টছ আপোনালোকে লৈ যাব লাগিব তাতে আপোনালোকে কি প্ৰিপাৰেশ্যনৰ যিটো দিব লাগে কলেজ ব্ৰাঞ্চ সেইটোৰ ওপৰতো কিবা এটা তেওঁলোকে নোটিছ দিব সেইটো আপোনালোকে জানিব পাৰিব আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আপোনালোকে ভিডিঅ' নটিফিকেশ্যনবিলাক পাই থাকিব এতিয়া চাওক আপোনালোকে 9 তাৰিখৰ পৰা 12 তাৰিখৰ ভিতৰত কিন্তু আপোনালোকে স্পট এডমিশ্যনটো হৈ যাব তাৰ আগতে কিন্তু নোটিছটো আহি যাব সম্ভৱ ইয়াতে চাওক 8 আগষ্ট বুলি দিয়া আছে 8 আগষ্টৰ পিছতে কিন্তু আপোনালোকৰ সম্ভৱ নোটিছটো আহিব আৰু নোটিছটো অহাৰ লগে লগে মই আপোনালোকৰ চেনেল ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে আপলোড কৰি আপোনালোকে চাব পাৰিব আপোনালোকে জাষ্ট ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিলেই হৈ যাব আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব নটিছবিলাকো পাই থাকিব তো এতিয়া কথা হ'ল যে ছাত্ৰীসকলে কি কৰিব লাগিব প্ৰিফাৰেন্স মডিফাই কৰিব পাৰিব নেকি ইয়াতে চাওক প্ৰিফাৰেন্স যিসকলে কৈ আছে মডিফাই কৰিব পাৰিম নেকি স্পটৰ কাৰণে ছাত্ৰীসকলে কোনো ধৰণৰ প্ৰিফাৰেন্স চেঞ্জ কৰিব নালাগে প্ৰিফাৰেন্সৰ কথাই নাহে ডাইৰেক্টলি অফলাইন হৈ যাব আপোনালোকে যিটো কলেজ যাব যিটো ব্ৰাঞ্চত যাব অনলি কেৱলমাত্ৰ সেই ব্ৰাঞ্চটোহে তাতে লিখি দিব লাগিব সেই ব্ৰাঞ্চটো লিখি দিলে আপোনালোকে সেই ব্ৰাঞ্চতে কি হ'ব এডমিশ্যন পাই যাব আৰু কিছুমানে সুধিছে যে স্পটৰ কাৰণে মই অনলাইনত কি কৰিব লাগিব চাওক স্পটৰ কাৰণে অনলাইন আপুনি একোৱেই কৰিব নালাগে কৰণীয় আপোনাৰ একোৱেই নাই সম্পূৰ্ণৰূপে অফলাইনহে কৰিব লাগিব অনলাইনত কোনো ধৰণৰ কাম নাই যিসকলে স্পটৰ কাৰণে অপেক্ষা কৰি আছে ডাইৰেক্টলি কলেজত যাই পিনে এডমিশ্যনটো হৈ যাব আপোনালোকক ডেটটো আহিলে মই আপোনাৰ ডেটটো আপোনালোকক জনাই দিম আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব